ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ অগ্নিবীৰ বায়ু ৰিক্ৰুটমেণ্ট আহি গৈছে। তেতিয়াহ'লে এই ভিডিঅ'টো তাৰ সকলোখিনি কথা পাতিম যে কেতিয়াৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আৰম্ভ হ'ব, কেতিয়াৰ কিমান তাৰিখলৈকে সকলোখিনি কথা পাতিম। তেতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' আনি থাকোঁ। আৰু যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে প্লিজ এই পেজটো ফ'ল' কৰি লওক, কাৰণ মই ইয়াতো এইখিনি ভিডিঅ'জে পষ্ট কৰি থাকোঁ। তেতিয়াহ'লে ইয়াৰ এইটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা অগ্নিবীৰ বায়ু যোনটো এটা থাকে পষ্ট, সেইখিনি ওলাইছে। এতিয়ালৈকে পষ্ট কিমান আছে সেই বস্তুটো জানিব দিয়া নাই, কিন্তু ইয়াৰ কোৱালিফিকেশ্যনটো 10+2 মানে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু এজ যদি কয় যে আপোনালোকৰ জন্মত 1 জুলাই 2025 পৰা 1 জুলাই 2005 পৰা 1 জানুৱাৰী 2010 ভিতৰত হ'ব লাগিব। এপ্লিকেশ্যন ফিজ দিব লাগিব আপোনালোকে 550 টকা। হয়, 550 টকা আপোনালোকে যেতিয়া প্লাছ GST যেতিয়া আপোনালোকে এপ্লাই কৰিব 550 টকা দিব লাগিব। ইয়াৰ ষ্টাৰ্ট হ'ব 6 জুলাইৰ পৰা। হয়, ইয়াৰ এপ্লিকেশ্যন খিনি মানে আৰম্ভ হ'ব অনলাইন এপ্লাই 6 জুলাইৰ পৰা, আৰু লাষ্ট ডেট হৈ গ'ল 26 জুলাই। ইয়াত চাৰ্ভিচ ডিউৰেশ্যন কিমান? 4 বছৰ আপোনালোকে ইণ্ডিয়ান অগ্নিবীৰৰ ইয়াত মানে চাকৰি কৰিব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি আছে সেইটো মেইন কথা। Science subjects মানে candidates should have passed intermediate but 10+2 equivalent examination with mathematics, physics, and English from an educational board recognized by central by state by Union Territory with minimum 50% marks and 50% marks in English. মানে আপোনালোকে সায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। তাৰ লগতে মেথছ, ফিজিক্স আৰু ইংলিছ এই তিনিটা ছাবজেক্ট আপোনাৰ মানে থাকিব লাগিব। তাৰ লগত মানে ইংলিছত মিনিমাম 50% মাৰ্কছ থাকিব লাগিব, আৰু বাকীখিনি ছাবজেক্টতো মিনিমাম 50% মাৰ্কছেই থাকিব লাগিব। বা পাছ 3 years ডিপ্ল'মা কোৰ্চ ইন ইঞ্জিনিয়াৰিং, নহ'লে আপোনালোকে 3 বছৰীয়া ডিপ্ল'মা কোৰ্চটো কৰিব লাগিব ইঞ্জিনিয়াৰিঙৰ। দেন মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অট'মোবাইল, কম্পিউটাৰ চায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি, ইনফৰমেশ্যন টেকনলজি, এইখিনিৰ ভিতৰত কোনোবা এটাত হ'ব লাগিব। আৰু ফ্ৰম ৰিকগনাইজ এইটো তাৰ পৰা, আৰু 50% মাৰ্কছ লাগিব, আৰু 50% মাৰ্কছ ইন ইংলিছতো লাগিব 50% মাৰ্কছ, চবতে লাগিব। নহ'লে আপোনালোকে 2 বছৰীয়া কোৰ্চ, ভকেশ্যনেল কোৰ্চ বা নন ভকেশ্যনেল ছাবজেক্ট কৰিব লাগিব, আৰু তাত ফিজিক্স বা মেথছ থাকিব লাগিব। তাৰ লগতে আপোনালোকে 50% মাৰ্কছ আনিব লাগিব গোটেইখিনি, আৰু 50% মাৰ্কছ আকৌ সেই ইংলিছত আনিব লাগিব। তাৰপিছত আদাৰ দেন চায়েন্স ছাবজেক্ট, চায়েন্সৰ বাহিৰে কেণ্ডিডেটছ শুড হেভ পাছ ইণ্টাৰমিডিয়েট ইন +2 equivalent ইন এনি এপ্ৰুভড বাই এডুকেশ্যন বৰ্ড ৰিকগনাইজড বাই চেণ্ট্ৰেল ষ্টেট। বাকীখিনিও পাৰিব, বাকীখিনি ষ্টুডেণ্টেও পাৰিব, কিন্তু বাকী একেই যেনিবা 50% মাৰ্কছ আনিব লাগিব, আৰু ইংলিছতো 50% বা তাতকৈ অধিক থাকিবই লাগিব। নহ'বা পাছ 2 years ভকেশ্যনেল কোৰ্চ ফ্ৰম এডুকেশ্যন বৰ্ড ৰিকগনাইজড বাই চেণ্ট্ৰেল ষ্টেট UTN 50% মাৰ্কছ। বেলেগ নহ'লে ভকেশ্যনেল কোৰ্চো কৰিব লাগিব, কৰিব পাৰে, কথা নাই, সেইখিনি ষ্টুডেণ্টে ইয়াত জইন কৰিব পাৰিব, আৰু তাতো সেইকে 50% মাৰ্কছে লাগিব। মেণ্ডেটৰী মেডিকেল ষ্টেণ্ডাৰ্ড অফ IAF মানে ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ বায়ু, তাত যদি মেডিকেল ষ্টেণ্ডাৰ্ড কি লাগে যে হাইট লাগিব মিনিমাম 152 চেণ্টিমিটাৰ মতা মানুহৰ কাৰণে, আৰু মাইকী মানুহৰ কাৰণে 152 লাগিব। আৰু ফৰ নৰ্থ ইষ্ট অৰ হিলি ৰিজন অফ উত্তৰাখণ্ড এ লোৱাৰ অৰ মিনিমাম হাইট অফ 147 হ'লেও হ'ব, তেওঁলোকৰ কাৰণে 147 চেণ্টিমিটাৰ হ'লেও হৈ যাব। আৰু চেষ্টত মেলৰ চেষ্ট লাগিব 77 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু এক্সপাণ্ড হ'লে এটলিষ্ট 0.5 লৈকে এক্সপাণ্ড কৰিব পাৰি। আৰু ফিমেলৰ কাৰণেও তেনেকে মিনিমাম 5 চেণ্টিমিটাৰ হ'ব লাগিব ফিমেলৰ কাৰণে। আৰু ৱেইট প্ৰপৰ্চনেল টু হাইট এণ্ড এজ। ইয়াৰ পিছতে ইয়াত এটা দিয়া আছে যে বহুতে টেটু আঁকে যে, তাত পাৰ্মানেণ্ট বডি টেটু আৰ নট পাৰ্মিটেড। কাৰোবাৰ যদি টেটু অঁকা হ'ল তেতিয়াহ'লে ইয়াত কিন্তু ৰিজেক্ট হ'ব তেওঁলোক। ইয়াত আপোনালোকক দিয়া আছে যে পষ্টখিনিৰ মানে পেকেজটো কেনেকুৱা। ফাৰ্ষ্ট ইয়াৰ যোনটো কাষ্টমাইজ পেকেজ আছে সেইটো 30,000 আৰু ইন হেণ্ড পাব 21,000 মানে 70% পাব হাতত। তাৰপিছত ছেকেণ্ড ইয়াৰটো তেনেকৈ 33%, 33,000, থাৰ্ড ইয়াৰটো 36, ফ'ৰ্থ ইয়াৰটো 40, আৰু আফটাৰ 4 ইয়াৰ 10 লাখ টকা এটা পাব। লাইফ ইঞ্চুৰেঞ্চ কভাৰ হ'ব 48 লাখৰ। আৰু এতিয়া কৈছোঁ যিহেতু এক্সামিনেশ্যন ফিজ আপোনালোকে 550 টকা দিব লাগিব। আৰু আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে তেতিয়াহ'লে মোক এপ্লাই কৰিবৰ কাৰণে এইটো কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম। ইয়াৰ পিছত আপোনালোকে যোনটো ইম্পৰ্টেণ্ট ডেটছখিনি আছে, এইটো আৰম্ভ হ'ব 6 তাৰিখৰ পৰা, লাষ্ট ডেট হৈ গ'ল 26 তাৰিখ, 26 জুলাই। ডেট অফ ইছ্যু এডমিট কাৰ্ড সেইটো 40 to 72 hours প্ৰায়ৰ টু এক্সামিনেশ্যন, মানে এক্সামিনেশ্যনৰ 48 বা 72 ঘণ্টাৰ ভিতৰত আপোনালোকে এইখন পাব। ডেট অফ এক্সামিনেশ্যন এক্সাম কেতিয়া হ'ব 22 আৰু 23 ছেপ্টেম্বৰ। ৰিলিজ অফ প্ৰভিজনেল চিলেক্ট লিষ্ট মানে 2027 চনৰ মে'ত লিষ্টখন ওলাব, আৰু ফাইনেল এনৰলমেণ্ট হ'ব আপোনালোকৰ 1 জুন 2027। ইয়াৰ পিছতে আহিম যে অনলাইন টেষ্ট। সেইটো আপোনালোকৰ অনলাইন টেষ্টেই হ'ব, গম পাইছে সকলোৱে। 1 মাৰ্ক দিব শুদ্ধ এনচাৰত, আৰু ভুল কৰিলে 0.5 মানে 4টা ভুল কৰিলে 1 মাৰ্ক কটা যাব। ইয়াৰ পিছত আপোনালোকৰ 60 মিনিটৰ হ'ব পৰীক্ষাটো, আৰু
তাত আপোনালোকৰ ইংলিছ ফিজিক্স মেথামেটিক্স এজ পাৰ 10+2 ছাবজেক্ট চিলেবাছ সায়েন্সৰ কাৰণে এইখিনি হ'ব আৰু আদাৰ ছাবজেক্টৰ কাৰণে ইংলিছ এজ পাৰ 10+2 CBSE চিলেবাছ ৰিজনিং এণ্ড জেনেৰেল এৱাৰনেছ REGA মানে এইখিনি আহিব ৰিজনিং এণ্ড জেনেৰেল এৱাৰনেছৰ ইয়াত 45 মিনিটছৰ কাৰণে হ'ব বোথ আৰ্ট আৰু সায়েন্সৰ কাৰণে মানে হেডৰ নহলে বোথ সায়েন্স সাবজেক্টছ এণ্ড আদাৰ দেন science subject. Within the exam pattern is for the category of both science subject and other than science subject is as mentioned below. That 85 মিনিটৰ কাৰণে হ'ব পৰীক্ষাটো ফিজিক্স মেথামেটিক্স এণ্ড ইংলিছ এইকেইটা থাকিব তাৰ ওপৰ হ'ব আৰু ইফালে চিলেবাছৰ এইখিনি ৰিজনিং আৰু জেনেৰেল এৱাৰনেছৰো থাকিব ইয়াৰ পিছত আপোনাৰ ফিজিকেল টেষ্ট হ'ব ফিজিকেল টেষ্টৰ ৰানিং হ'ব তাৰপিছত ৰানিংটো 1.6 কিলোমিটাৰ 7 মিনিটত আপোনাৰ দৌৰিব লাগিব মাইকনৰ কাৰণে 8 মিনিট ছেকেণ্ডত হ'ব এইটো পুছআপ হ'ব এইটো 1 মিনিটত টেষ্ট will be conducted after 10 minutes break on পিছত আৰু 10টা পুছআপ মাৰিব দিব 1 মিনিটৰ ভিতৰত তাৰপিছত 10টা চিট আপ 1 মিনিটৰ ভিতৰত তাৰপিছতে 10টা স্কোৱাট 1 মিনিটৰ ভিতৰত 20টা স্কোৱাট 1 মিনিটৰ ভিতৰত ইয়াৰ পিছত ফিমেলৰ কাৰণে যেনেকে 10টা চিট আপ 1 মিনিট 1.5 মিনিটৰ ভিতৰত আৰু 15টা স্কোৱাট 1 মিনিটৰ ভিতৰত তাৰপিছত ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিল অকণমান যদি হেল্পফুল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক মই এনেকুৱা ভিডিঅ' চাই থাকো আৰু যদি এই ভিডিঅ'টো মোৰ ইয়াত চাই ফেচবুকত চাই আছে প্লিজ পেজটো ফলো কৰি লওক তাত কাৰণ মই ইয়াতো এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকো এটা মই বুজি থাকি চাইনিং অফ